মহিলা বিশ্বকাপ জয় কৰা ভাৰতীয় ক্ৰিকেট দলৰ সদস্যসকল যোৱা নিশাৰে পৰা নিজৰ নিজৰ ৰাজ্যত উপস্থিত হৈছে। সকলোকে আদৰিবলৈ যোৱা নিশাৰে পৰা আজি দুপৰীয়ালৈকে সীমাহীন ব্যস্ততা। আমাৰ উমাক লৈ চৰকাৰ প্ৰশাসন দল সংগঠনৰ সম্পূৰ্ণ নিষ্ক্ৰিয়তাৰ বিপৰীতে আন ৰাজ্যত দলটোৰ সদস্যসকলক লৈ ব্যস্ততাৰ শেষ নাই। এয়া দলটোৰ বিশ্বজয়ৰ অন্যতম কাৰিকৰ আমাৰ প্ৰতিবেশী ৰাজ্য পশ্চিমবংগৰ ৰিচা ঘোষ। ৰিচা বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে বিশাল এক কনভয়েৰে তেওঁক ঘৰলৈ আদৰি নিয়া হ'ল। খোলা গাড়ীত তুলি ৰিচাক লৈ যোৱা হ'ল দীঘলীয়া সমদল কৰি। ৰিচাৰ ঘৰো সজাই পৰাই ৰখা হৈছে, কাৰণ ৰিচা যুদ্ধ জয় কৰি আহিছে। ৰক্তপাতহীন এই যুদ্ধৰে ৰিচাহঁতে কিমান সন্মান জয় কৰি আনিছে সেয়া বুজিছে বংগ চৰকাৰে। মহাৰাষ্ট্ৰৰ ৩ সন্তান আছিল এই বিশ্বজয়ী দলত: স্মৃতি মান্ধানা, জেমিমা ৰড্ৰিগছ আৰু ৰাধা যাদৱ। সকলো কাম কাজ পৰিহাৰ কৰি মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে তিনিওকে লগে লগে সম্বৰ্ধনা জনালে। তিনিওকে দিয়া হ'ল ২,২৫,০০,০০০কৈ টকাৰ চেক। প্ৰশিক্ষক অমল মজুমদাৰলৈকো মহাৰাষ্ট্ৰ চৰকাৰে আগবঢ়াইছে ২২,৫০,০০০ টকা। একেই পৰিৱেশ মধ্যপ্ৰদেশতো। ভূপালত মুখ্যমন্ত্ৰী মোহন যাদৱে ক্ৰীড়ামন্ত্ৰী বিশ্বাস কৈলাশৰ সৈতে ক্ৰিকেটাৰ কান্তি গৌড়ক সম্বৰ্ধনা জনোৱাত কাল বিলম্ব নকৰিলে। অন্ধ্ৰপ্ৰদেশতো হাজাৰ হাজাৰ লোক ওলাই আহি আদৰণি জনালে বিশ্বজয়ী ক্ৰিকেটাৰ শ্ৰী চাৰ্ণী। সকলোৰে চকুৱে মুখে বিশ্বজয়ৰ আনন্দ। ব্যুৰো ৰিপৰ্ট, আসাম টক্স। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।